নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 6 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি কৃষকসকলৰ কাৰণে কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰেই হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে অসম চৰকাৰে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে বেংক একাউণ্টত লাভ কৰিব 5,000কৈ টকা। তো এইখন আঁচনিৰ বিষয়ে প্ৰথমে আপোনালোকক বিস্তাৰিত জনাইছো, তাৰপিছত জনাম কোনবোৰ কৃষকে আবেদন কৰিব পাৰিব আৰু আবেদনৰ কাৰণে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব। তো আঁচনিখনৰ বিষয়ে ইয়াতে লিখা আছে, মুখ্যমন্ত্ৰী কৃষি সঁজুলি যোজনা অসমৰ ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত কৃষক আৰু কৃষি কল্যাণমূলক আঁচনি। ই এক চৰকাৰী অগ্ৰাধিকাৰ উন্নয়নমূলক পদক্ষেপ যাৰ লক্ষ্য হৈছে বিভিন্ন কৃষি যান্ত্ৰিকৰণ কাৰ্যসূচীৰ জৰিয়তে কৃষকৰ সামগ্ৰিক বৃদ্ধি নিশ্চিত কৰা। এই আঁচনিখনে সীমিত ভূমিৰ ভিতৰত কৃষি উৎপাদনশীলতা বৃদ্ধি কৰাৰ লগতে কৃষিজাত সামগ্ৰীৰ বৰ্ধিত চাহিদাক মোকাবিলা কৰাৰ লগতে কৃষকৰ উন্নত আয়ৰ সম্ভাৱনা সুৰক্ষিত কৰিব এইখন আঁচনিৰ জৰিয়তে। তো ইয়াতে কোৱা অনুযায়ী যিসকল দুখীয়া মানুহে খেতি বাতি কৰে সেইসকল দুখীয়া মানুহে যাতে অলপ খেতিতেই বেছিকৈ শস্য উৎপাদন কৰিব বিচাৰে, সেইকাৰণে অসম চৰকাৰে ঘোষণা কৰিছে এইখন আঁচনি। তো এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনালোকৰ কি লাভালাভ হ'ব সেয়া আপোনালোকক এতিয়া পোনপটীয়াকৈ জনাই দিছোঁ। তো লাভৰ ভিতৰত ইয়াতে কোৱা হৈছে এই আঁচনিৰ অধীনত প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে প্ৰতিজন যোগ্য কৃষকক 5,000 টকাৰ ৰাশি প্ৰদান কৰা হ'ব। এই ধন তেওঁলোকে প্ৰয়োজনীয় খেতিৰ সা সঁজুলি ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। তো যিসকল দুখীয়া মানুহে মুখ্যমন্ত্ৰী কৃষি সঁজুলি আঁচনিত আবেদন কৰিব সেইসকল দুখীয়া মানুহক অসম চৰকাৰে পোনপটীয়াকৈ সোমাই দিব 5,000কৈ টকা। তো এই 5,000 টকাৰে আপোনালোকে খেতি বাতি কৰাত যিবোৰ সা সঁজুলি ব্যৱহাৰ কৰিব লাগে সেইবোৰ ক্ৰয় কৰিব পাৰিব। তাৰপিছত আঁচনিখনৰ বিষয়ে আৰু কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো যিসকল কৃষকে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল কৃষকৰ কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক জনাই আছোঁ। তো যোগ্যতাৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে আবেদনকাৰী কৃষকজন অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে কেৱল সৰু আৰু প্ৰান্তীয় ভূমি থকা কৃষকসকলেহে আবেদন কৰিব পাৰিব এইখন আঁচনিত। 3 নম্বৰত কোৱা হৈছে আঁচনিৰ বাবে আবেদন কৰিবলৈ আবেদনকাৰীৰ বয়স কমেও 21 বছৰ হ'ব লাগিব। তাৰপিছত কোৱা হৈছে যোগ্য কৃষকসকলে ন্যূনতম 3 বছৰ একেৰাহে খেতিৰ কামত নিয়োজিত হ'ব লাগিব যদিহে এইখন আঁচনিত কৰিব বিচাৰে আবেদন। তাৰপিছত কোৱা হৈছে আৰ্থিক সাহায্য লাভ কৰিবলৈ আবেদনকাৰীৰ হাতত এখন সক্ৰিয় বেংক একাউণ্ট থকাটো অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ লগতে আৰু কৈছে এই আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালত এজন কৃষকহে সুবিধা লাভ কৰিব পাৰিব। এজনৰ বাহিৰে দুজনে কিন্তু এইখন আঁচনিত কৰিব নোৱাৰিব আবেদন। তো আবেদনৰ সময়ত আপোনালোকৰ কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক জনাই দিছোঁ। প্ৰমাণ পত্ৰৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে আবেদনকাৰীৰ আধাৰ কাৰ্ড। 2 নম্বৰত কোৱা হৈছে আৱাসিক প্ৰমাণ পত্ৰ, ৰেচন কাৰ্ড, প্ৰয়োজন হ'লে জাতিগত প্ৰমাণ পত্ৰ, বয়সৰ প্ৰমাণ পত্ৰ, কৃষিভূমিৰ সৈতে জড়িত নথিপত্ৰ। তাৰপিছত কোৱা হৈছে বেংকৰ একাউণ্ট, মোবাইল নম্বৰ, লগতে পাছপোৰ্ট আকাৰৰ ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব এইখন আঁচনিত যদি কৰিব বিচাৰে আবেদন। তো যিসকল কৃষকে মুখ্যমন্ত্ৰী কৃষি সঁজুলি আঁচনিত আবেদন কৰি নিজৰ বেংক একাউণ্টত পোনপটীয়াকৈ 5,000কৈ টকা পাব বিচাৰে সেইসকল কৃষকে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক
আবেদন কেনেকৈ কৰিব লাগিব হেয়া বিস্তাৰিত জনাই দিম। তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো খবৰ হ'ল ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলৰ বাবে। তো ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে চৰকাৰৰ জনমুখী প্ৰয়াস 1 আগষ্টৰ পৰা 10 আগষ্টলৈ অন্য সেৱা দিন। এই নিৰ্দিষ্ট সময়ত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকলে তেওঁলোকৰ প্ৰাপ্য চাউল সুলভ মূল্যৰ দোকানত লাভ কৰিব পাৰিব। তো ইয়াৰ লগতে আৰু কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছো। ইয়াৰ লগতে আৰু কোৱা হৈছে খাদ্য সুৰক্ষা সুনিশ্চিতকৰণে চৰকাৰৰ অভিনৱ জনমুখী প্ৰয়াস। আগষ্ট 2024 অন্য সেৱা দিন 1 আগষ্টৰ পৰা আৰম্ভ কৰি 10 আগষ্ট তাৰিখলৈ কিন্তু অসম চৰকাৰে ঘোষণা কৰিছে অন্য সেৱা দিন। তো যিসকল দুখীয়া মানুহৰ AAY কাৰ্ড আছে লগতে যিসকলৰ PHH কাৰ্ড আছে সেইসকল দুখীয়া মানুহে নিজৰ ৰেচন কাৰ্ডৰ চাউল যদি পাব বিচাৰে তেন্তে অহা 10 আগষ্ট তাৰিখৰ ভিতৰত নিজৰ ৰেচন দোকানীৰ পৰা সংগ্ৰহ কৰিব লাগিব। অন্যথা 10 আগষ্ট তাৰিখ পাৰ হ'লে কিন্তু আপোনালোকে ৰেচন কাৰ্ডৰ চাউলখিনি লাভ নকৰে, কিয়নো অসম চৰকাৰ ৰেচন কাৰ্ডৰ চাউল প্ৰদানৰ কাৰণে কিন্তু 10 আগষ্ট অন্তিম তাৰিখ কিন্তু বান্ধি দিছে। সেইকাৰণে আপোনালোকে ৰেচন কাৰ্ডৰ চাউল অহা 10 তাৰিখৰ ভিতৰতে সংগ্ৰহ কৰি ল'ব। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছে। তো ইয়াতে লিখা আছে চৰকাৰে গাঁৱে গাঁৱে গৈ কিন্তু কৃষকসকলৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব। তো যিসকল দুখীয়া মানুহে ধান খেতি আৰু সৰিয়হ খেতি কৰে সেইসকল দুখীয়া মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ, কিয়নো এতিয়া আপোনালোকে বিচাৰিলেই আপোনালোকৰ ধান আৰু সৰিয়হ অসম চৰকাৰৰ ওচৰত কৰিব পাৰিব বিক্ৰী। তো অসম চৰকাৰে কিন্তু আপোনাৰ ঘৰৰ পৰাই সৰিয়হ আৰু ধান সংগ্ৰহ কৰি লৈ যাব। তো ইয়াৰ কাৰণে অসম চৰকাৰে মুকলি কৰিছে এখন বিশেষ মোবাইল নম্বৰ। তো এইখন মোবাইল নম্বৰত ফোন কৰি কিন্তু চৰকাৰক কৰিব পাৰিব অৱগত। তো মোবাইল নম্বৰখন যদি জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি ইতিমধ্যে জমা কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে অতি শীঘ্ৰেই সোমাই দিব 10,000কৈ টকা। লগতে আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ভেৰিফিকেশ্যনৰ কামো কিন্তু অসম চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে। তো যিসকল যোগ্য আত্মসহায়ক গোটৰ মহিলাসকলে ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ নাম চৰকাৰে অতি শীঘ্ৰেই কৰিব পৰ্টেলত অন্তৰ্ভুক্ত। তো পৰ্টেলত অন্তৰ্ভুক্ত হোৱাৰ পিছত যিকোনো এটা দিনত অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব 10,000কৈ টকা। এতিয়ালৈকেও কিন্তু অসম চৰকাৰে নিৰ্দিষ্ট কোনো ডেট প্ৰকাশ কৰা নাই। লগতে যিসকল মানুহে ষ্টক মাৰ্কেটৰ বিষয়ে জানিব বিচাৰে সেইসকল মানুহে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।